ফুলনিৰ ৰেংবংহম সেৱাশ্ৰমত শিশু দিৱসৰ পালন। আজি শিশু দিৱস আৰু দেশৰ ভিন্ন প্ৰান্তৰ লগতে পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে কাৰ্বি আংলং জিলাৰ ফুলনিৰ ৰেংবংহম সেৱাশ্ৰম শিশু বিদ্যা নিকেতনত শিশু দিৱস পালন কৰা হয়। আকৰ্ষণীয় পদক্ষেপ হিচাপে নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ফুলনি স্বাস্থ্য কেন্দ্ৰৰ পৰা ফুলনি নগৰলৈ ঘোষ বাদ্য সঞ্চালন কৰি এক পদযাত্ৰাও বাহিৰ কৰা হয়। ইয়াৰ উপৰি নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে লিখা প্ৰাচীৰ পত্ৰিকা 3খনকৈ বৰ্ডত উন্মোচন কৰা হয়। প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে নিকেতনখনৰ পৰিচালনা সমিতিৰ সভাপতি অজিত বসুমতাৰীয়ে। ইপিনে শিশু দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান বুদ্ধিৰ বিকাশৰ বাবে কুইজ প্ৰতিযোগিতা আৰু আকস্মিক বক্তৃতাও অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত নিকেতনখনৰ আচাৰ্য ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ লগতে বহুতো গণ্যমান্য ব্যক্তিও উপস্থিত থাকে। শেষত নিকেতনৰ প্ৰধান আচাৰ্য প্ৰসেনজিৎ দাসে আজিৰ শিশুৱে দেশৰ নাগৰিক বুলি অভিহিত কৰি ছাত্ৰ-ছাত্ৰীসকলক সুনাগৰিক হিচাপে গঢ়ি তোলা ভৱিষ্যত আৰু শিক্ষাৰ দিশত ফুলনিৰ ৰেংবংহম সেৱাশ্ৰম শিশু বিদ্যা নিকেতনখনে গুৰুত্ব প্ৰদান কৰি আহিছে বুলি মত পোষণ কৰে। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। ৰেংবংহম সেৱাশ্ৰমত আজি আমি প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিৱসটি শিশু দিৱস হিচাপে আমি পালন কৰিছোঁ। আজি আমাৰ সকলোৰে আনন্দৰ দিন আৰু আমি ইয়াত অংশগ্ৰহণ নিজে কৰিবলৈ পাই ভাল লাগিছে। মই আচাৰ্য হিচাপে ইয়াত বেছি মাহ হোৱা নাই, আজি কেইদিনমান হৈছে, কিন্তু ইয়াত অনুষ্ঠানটোত আজি থাকি মই অতিশয় আনন্দ অনুভৱ কৰিছোঁ। কাৰণ আমি ছাত্ৰসকলক আমি ক্ৰমান্বয়ে উন্নতি কৰিবলৈ হ'লে ছাত্ৰসকলৰ লগত আমি মৰম চেনেহ আদৰ দিব লাগিব। তেতিয়াই তেওঁলোকে মৰমৰ মাজেৰে তেওঁলোকে এজন ভাৰতত যিকোনো শিক্ষানতে তেওঁলোকে উন্নতি কৰিব পাৰে বুলি মোৰ ধাৰণা। এই অনুষ্ঠানভাগি সকলোৱে সহায় সহযোগ কৰাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি কাৰ্যসূচী মতে আমি দেশৰ বিভিন্ন প্ৰান্তত আজি জৱাহৰলাল নেহৰুৰ জন্মদিৱসটি শিশু দিৱস হিচাপে পালন কৰি আহিছোঁ। আৰু আমিও অন্য বিভিন্ন নিকেতনৰ বিভিন্ন প্ৰান্তৰ দৰে আমি এই নিকেতন প্ৰত্যেক বছৰে আমি এই শিশু দিৱস পালন কৰি আহিছোঁ। আৰু এই বছৰ আমি উলহ মালহেৰে খুব আনন্দৰে পালন কৰি আছোঁ। আমি ইয়াৰ কাৰ্যসূচী হিচাপে আমি আকৰ্ষণীয় পদক্ষেপ লৈছিলোঁ। আমাৰ ভোজ বাদ্য প্ৰদৰ্শন, আমাৰ ফুলনি স্বাস্থ্য কেন্দ্ৰৰ পৰা আৰম্ভ কৰি আমি ফুলনি বজাৰলৈকে আমি গৈছোঁ। তাৰপিছত আৰু বিশেষ আমাৰ কাৰ্যসূচী হিচাপে আমাৰ প্ৰাচীৰ পত্ৰিকা প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ হাতে লিখা বিভিন্ন কবিতা, গল্প আদি কৰি বা চিত্ৰাংকন আমি সংগ্ৰহ কৰি প্ৰাচীৰ পত্ৰিকা আমি উন্মোচন কৰিছোঁ। আৰু ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰ সাধাৰণৰ বাবে সিহঁতৰ জ্ঞান বৃদ্ধিৰ বাবে আমি কুইজ প্ৰতিযোগিতা আমি পালিছোঁ। হয়, আমি মেইন কাৰ্যসূচী মানে প্ৰাচীৰ পত্ৰিকাৰ ৰেংবংহম জ্যোতি নামেৰে ৰেংবংহম জ্যোতি নামেৰে আমাৰ প্ৰাচীৰ পত্ৰিকাখন আমি উন্মোচন কৰিছোঁ। আৰু এই উন্মোচন কৰিছে আমাৰ পৰিচালনা কমিটিৰ সভাপতি।